শিৱসাগৰৰ কিছু অঞ্চলত এতিয়াও কমা নাই পানী এতিয়াও পানীৰ মাজত আছে বহু পৰিয়াল পানী কমা অঞ্চলতো দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে বানাক্ৰান্তই পথৰ ওপৰতেই ত্ৰিপাল তৰি বিগত 17 দিনে জীৱন নিৰ্বাহ কৰিছে বানাক্ৰান্তই পথৰ ওপৰতেই ৰান্ধি খোৱাৰ ব্যৱস্থা কৰিছে বানাক্ৰান্তই মুঠতে ৰ'দ বৰষুণৰ মাজত অতি দুখ কষ্টৰে দিন পাৰ কৰিবলগীয়া হৈছে শিৱসাগৰৰ বানাক্ৰান্তই মোৰ নাম হৈছে নিতু গগৈ মোৰ শিৱসাগৰ জিলাৰ বেদবাৰী মৌজাৰ অন্তৰ্গত নিমাইজান গড়কুপ আৰু ভাৰধাৰা গাঁৱৰ বাসিন্দা এতিয়া মানে মই এটা কথা কওঁ ৰাইজে হয়তো বহুতেই মানে খাদ্য সামগ্ৰী আপোনাৰ এভেইলেবল হৈছে বহুতো এতিয়া আমাৰ নেক্সট ষ্টেপত কিছুমান মানে কি হ'ল এতিয়া আপোনাৰ হাইজেনিক বস্তুও আহিছে দুই একা আহিছে মানে ব্লিচিং ফেনাইল চেনাইল আহিছে এতিয়া আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কি হ'ব যদি আপোনালোকে পাৰে যেনেকৈ স্কুল বেগ এটা আপোনাৰ বহী দুখন হ'লেও কলম এটা ৰাবাৰ পেঞ্চিল এনেকুৱা ধৰণৰ কিছুমান বস্তু যদি কোনোবা সদাশয় ব্যক্তিয়ে দিব বিচাৰে NGO হওক ৰাইজেই হওক মই সেই গাঁওবাসী হৈ পিনি আপোনালোকলৈ এইটো অনুৰোধ কৰিছোঁ যাতে কিবা এটা মানে ল'ৰা ছোৱালীখিনিৰ কাৰণে পঢ়াৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে কোনোবা সদাশয় ব্যক্তি আহিলে মানে খাদ্য বস্তুতকৈ আমাৰ এইখিনি বেছি ইম্পৰ্টেণ্ট নেক্সট ষ্টেপ